নমস্কাৰ এটা বিগ আপডেট লৈ আহিছোঁ টি আৰ্মি ভৰ্তিৰ ওপৰত এটা বহুত ভাল খবৰ বুলিয়ে কওঁ নে বেয়া খবৰ বুলিয়ে কওঁ কেনেকুৱা কি ধৰণৰ নাজানো কিন্তু এটা যে ৰিয়েল আপডেট আনিছোঁ সেইটো সঁচা কথা ভিডিঅ'টো শেষলৈকে চাব হয়তো অসমৰ বহুত কেণ্ডিডেটে এইবাৰ নতুনকৈ আহিব লগা টি আৰ্মি ভৰ্তিৰ বাবে অপেক্ষাৰে বাট চাই আছে কাৰণ এতিয়া অসম চৰকাৰৰ নিউ ভেকেঞ্চি যিহেতু অহা নাই এতিয়া বহুতে ভাবি আছে যে টি এ ভৰ্তিটো আহক আৰু টি এ ভৰ্তি আমাৰ যিহেতু 10 জুনৰ পৰা বা 12 জুনৰ পৰা আৰম্ভ হ'ব গতিকে আমি টি এ ভৰ্তিত যাওঁ কিন্তু এতিয়া আমাক এতিয়া ৰিয়েল এটা আপডেট লাগে যে টি এ ভৰ্তিটো সঁচাকৈ 10 বা 12 জুনৰ পৰা আৰম্ভ হ'ব নে নহয় নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অন্যতে ভিডিঅ'ৰ মাজলৈ বন্ধুসকল আজি এই ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ নতুনকৈ আহিব লগা টি এ আৰ্মি ভৰ্তিৰ ওপৰত এতিয়া বন্ধুসকল তোমালোকে নিশ্চয় গম পাইছা যে এখন নটিচ খুব বেছি ভাইৰেল হৈ আছে আৰু এই নটিচখনত হয়তো লিখা হৈ আছে যে এইবাৰ অসমত যিটো টি এ ভৰ্তি হ'বলৈ গৈ আছে অৰ্থাৎ 12 জুনৰ পৰা টি এ ভৰ্তিটো হ'ব অসমত অৰ্থাৎ চলমৰা তেজপুৰ আসাম মানে অৰ্থাৎ তেজপুৰত এইবাৰ টি এ ভৰ্তিটো হ'ব ইয়াত বহুকেইখন জিলাৰ মেনশ্যন কৰিছে কিন্তু তাৰে ভিতৰত কেইবাখনো জিলাৰ নাম মেনশ্যন কৰা নাই আৰু এই নটিচখন ৰিয়েল নে বা ফেক হয় তাৰ ওপৰত ভিত্তি কৰি বহুতে সুধি আছে এই নটিচখন সম্পূৰ্ণভাৱে যদি আমি ক'বলৈ যাওঁ নটিচখন এতিয়ালৈকে বৰ্তমানলৈকে কোনো ধৰণে এনেকুৱা অফিচিয়েল নটিচ যিহেতু অহা নাই গতিকে আমি এতিয়া ক'ব নোৱাৰোঁ যে 10 বা 12 জুনত যি টি এ ভৰ্তিৰ কথা চৰ্চা চলি আছে যিখন নটিচ ভাইৰেল হৈ আছে য'ত নেকি তেজপুৰত যিহেতু টি এ ভৰ্তিটো হ'বলৈ গৈ আছে 12 জুনৰ পৰা অসমৰ কেইবাখনো ডিষ্ট্ৰিক্টৰ নাম মেনশ্যন কৰিছে গতিকে আমি এতিয়া ক'ব পাৰোঁ যে এই নটিচখন সঁচা নহয় কিন্তু কোনে কিয় কি হিচাপত ভাইৰেল কৰিছে নাজানো বহুতে এই নটিচখনৰ ওপৰত ভিত্তি কৰি ভিডিঅ' বনাইছে যে এইবাৰ অসমত বা বহুখিনি জেগাতে টি এ ভৰ্তি হ'ব সেই টি এ ভৰ্তিটোৰ বাবে বৰ্তমান নটিচ ওলাইছে জুন মানে 11 জুন বা 12 জুন 13 জুন এই জুনত মানে আমাৰ টি এ ভৰ্তি হ'ব গতিকে এই নটিচখনৰ কথা যদি ক'বলৈ যাওঁ এই নটিচখন টি এ ভৰ্তিৰ বাবে ওলোৱা নাই ওলাইছে যদিনো কিন্তু এখন সম্পূৰ্ণভাৱে ফেক নটিচ গতিকে তোমালোকে এতিয়া ডাউটটো নিশ্চয় ক্লিয়াৰ হয় এতিয়া মাজত যিহেতু 10 দিন আছে গতিকে 10 দিনত আমি গম নোপোৱাকৈ যে টি এ ভৰ্তিত যে পাতিব কোনো অফিচিয়েল নটিচ নিদিয়াকৈ এখন ফেক নটিচৰ দ্বাৰা যে টি এ ভৰ্তিটো যে তেজপুৰত পাতিব সেইটো আমি মানিবলগীয়া কথা নহয় গতিকে এতিয়া যি চৰ্চা চলি আছে টি এ ভৰ্তিৰ ওপৰত এতিয়া টি এ ভৰ্তি অহা নাই আহিবলৈ এতিয়া নটিচখন যিহেতু ফেক গতিকে এতিয়া আমাৰ টি এ ভৰ্তিটো কেতিয়া আহিব আৰু আগৰ নটিচখন চাই লোৱা যোৱা বছৰ আহিছিলে আমাৰ টি এ ভৰ্তি নৱেম্বৰ মাহত এইখন চোৱা এইখন হৈছে টি এ ভৰ্তিৰ অফিচিয়েল নটিচ এইখন যে দেখিছে এইখন যোৱা বছৰ অফিচিয়েল নটিচ আৰু যোৱা বছৰ আমাৰ ডেট পৰিছিল আমাৰ নৱেম্বৰ মাহত নৱেম্বৰ 16 তাৰিখে বহুকেইখন জিলাৰ ডেট পৰিছিল আৰু ইয়াত নৱেম্বৰ 15 তাৰিখেও ডেট পৰিছিলে দেখিছে মন কৰিছে ইয়াত লিখা হৈছে যোৱাবাৰ শিলচৰত হৈছিল বা কোকৰাঝাৰতো হৈছিল বহু জেগাতে হৈছিল কিন্তু যোৱা বছৰ যেতিয়া টি এ ভৰ্তি পাতিছিল অফিচিয়েল নটিচখন এইভাৱে ওলাইছিল আৰু এইখন চাওক এইখন হৈছে অফিচিয়েল নটিচ টি এ ভৰ্তিৰ চাওক সম্পূৰ্ণ স্পষ্টভাৱে লিখা হৈছে এইখন হৈছে অফিচিয়েল এইখন কোনো ধৰণৰ ফেক নহয় য'ত নেকি ইয়াত কোনো এটা আমি ফেক বুলি মানিবলগীয়া হোৱা নাছিল সেইখিনি সময়ত আৰু ৰিয়েল নটিচ এনেকুৱাই হয় আৰু এই বছৰো যেতিয়া টি এ ভৰ্তি বা যেতিয়া টি এ ভৰ্তি আহিব তেতিয়া এনেকুৱা ধৰণৰ অফিচিয়েল নটিচ ওলাব এইখন হৈছে যোৱা বছৰ টি এ ভৰ্তিৰ অফিচিয়েল নটিচ আৰু এই বছৰ টি এ ভৰ্তিৰ অফিচিয়েল নটিচ এইখন অৰ্থাৎ অফিচিয়েল নহয় ফেক এইখন কোনোবাই কিহৰ বাবে উলিয়াইছে নাজানো এইখন তাকো আধা পেজ উলিয়াইছে চলমৰা তেজপুৰত হ'ব বুলি বহুকেইখন জিলাৰ নাম দিছে তাৰে হয়তো কেইখনমানৰ নাম দিয়া নাই মৰিগাঁও ডিষ্ট্ৰিক্টৰ নামটো আমি পোৱা নাই গতিকে কাৰণ এখন ডিষ্ট্ৰিক্টৰ নেপাতি বাকীখন জিলাৰ ইণ্টাৰভিউ কেনেকৈ পাতিব গতিকে এইখন যি বৰ্তমান নটিচ ভাইৰেল কৰিছে জুন মাহত টি এ ভৰ্তি হ'ব বুলি এইখন সম্পূৰ্ণভাৱে ফেক হয় কোনো ধৰণৰ ৰিয়েল নহয় এতিয়া টি এ ভৰ্তিটো কেতিয়া হ'ব যদি ক'বলৈ যাওঁ ঠিক হয়তো যোৱা বছৰ নৱেম্বৰ অক্টোবৰ বা ডিচেম্বৰ মানে বছৰৰ শেষলৈ হ'ব পাৰে হয়তো দুদিন দেৰি হ'ব পাৰে এইবাৰ কাৰণ এইবাৰ টি এ ভৰ্তিটো প্ৰায় 4-5 বছৰমানৰ পাছত আহিছে 2019 নে 20তে যি টি এ ভৰ্তি হৈ গৈছিল তাৰ মানে 5 বছৰ পিছত যিহেতু আহিছিল যিটো আমাৰ আজি প্ৰায় 1 বছৰমানৰ আগত হৈছিল যোৱা বছৰ এতিয়া হয়তো আকৌ এই বছৰ যে লগাতাৰ হ'ব সেইটো আমি মানিবলগীয়া বা আমি ক'ব নোৱাৰিম তথাপিও আহিব পাৰে কাৰণ ভেকেঞ্চিৰ সংখ্যা যিহেতু আছে গতিকে আমি এতিয়া যদি ক'বলৈ যাওঁ টি এ ভৰ্তি কেতিয়া আহিব হয়তো আমি বছৰৰ শেষলৈ ৱেইট কৰিব লাগিব হয়তো নৱেম্বৰ অক্টোবৰ ডিচেম্বৰ হয়তো পাই যাবগৈ পাৰে কিন্তু ৰিয়েল নটিচৰ কথা যদি ক'বলৈ যাওঁ টি এ ভৰ্তিৰ ওপৰত যদি আহে এনেকুৱাভাৱে আহিব ৰিয়েল নটিচ য'ত নেকি অসমৰ প্ৰতিখন জিলাৰ নাম আহিব মেনশ্যন কৰিব ক'ত ইণ্টাৰভিউটো পাতে নাপাতে চিলেকশ্যন প্ৰচেছৰ ফুল ইনফৰমেশ্যন থাকিব এনেকুৱা ৰিয়েল নটিচ আৰু এনেকুৱা ধৰণৰ ফেক নটিচ কেতিয়াও নাহে টি এ ভৰ্তিৰ যে
তেজপুৰ শ'লমাৰা পাতিব হয় বা তেজপুৰ বা শ'লমাৰা পাতিব পাৰে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ একো আপডেট অহা নাই আৰু এনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ খবৰসমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা টিএ ভৰ্তিৰ ওপৰত আপডেট এইটোৱে আছিল যে বৰ্তমান কোনো ধৰণৰ একো আপডেট নাই টিএ ভৰ্তিৰ ওপৰত নতুনকৈ আহিবলগা যি ভেকেঞ্চি আছে টিএ ভৰ্তি হয়তো আমাৰ বছৰৰ শেষ পৰ্যায়ে পাবগৈ পাৰে